বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয় সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলো যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি 2 লাখ টকাৰ এটা নিধি প্ৰদান কৰিম আৰু খুব ভাল কৰি যদি এই 2 লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰো ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই 2 লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে প্ৰথম আমি ৭৫,000 টকা দিম 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতী সকললৈ আগবঢ়াম পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা ছাত্ৰ যুৱক যুৱতী সকলক আমি দিয়াৰ ব্যৱস্থা কৰিম বহুতে মোক সুধে টকাটো ঘূৰাই দিব লাগিব নেকি 1 লাখ টকা ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেন্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব ল'ৰা ছোৱালীক যুৱক যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছো এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম এইবাৰ আমি আৰু নতুনকৈ ৭৫,000 যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম যুৱক যুৱতীসকলক মই অনুৰোধ কৰিম চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰি যাব ঈশান বৰুৱাই মোক অভিনন্দন জনাইছে মই ফেসবুক লাইভত চাই আছো মই আমাক অভিনন্দন নহয় আজি দিনটোত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ বাবে নিৰ্বাচিত হোৱা যুৱক যুৱতীসকলক আমি অভিনন্দন জনাইছো সকলোৱে লগ হৈ